सब प्रकार सब व्यापारी हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰি সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো হয় বন্ধুসকল ইতিমধ্যে ৰৈ ৰৈ বিনালেৰ যেটো ট্ৰেইলাৰ প্ৰকাশ পালে ইতিমধ্যে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ প্ৰকাশ পালে যি ৰৈ ৰৈ বিনালে মুভিত অৰ্থাৎ সিনেমাখনত অভিনয় কৰিছে খুদ হাৰ্টথ্ৰব আমাৰ প্ৰাণ আমাৰ ভগৱানৰ পুত্ৰ বুলি যাক অভিহিত কৰা হৈছে জুবিন গাৰ্গ আৰু লগতে হৈছে ভিক্টৰ বেনাৰ্জী আৰু অন্য কলা কৌশলী আৰু যিখন সিনেমা ইতিমধ্যে হয়তো আমি জানিব পাৰিছো যে ডাইৰেক্টৰ নিৰ্দেশক হিচাপে কাম কৰিছে ৰাজেশ ভূঞা আৰু প্ৰডিউচাৰ হৈছে জুবিন গাৰ্গ শ্যামন্তক গৌতম আৰু গৰিমা শইকীয়া গাৰ্গ আৰু মিউজিক প্ৰদান কৰিছে জুবিন গাৰ্গ টেইলৰত এটি বস্তু বহুতেই মন কৰিবলগীয়া হেয়া হৈছে তেওঁ সাগৰত পৰি যায় নে সাঁতুৰিবলৈ যায় তাতে এটি ডায়লগ কয় এই সাগৰখন সঁচাকে বহুত ডাঙৰ সাঁতুৰিব পাৰিম নে কয় ইমান ডাঙৰ সাগৰ সাঁতুৰিব পাৰিম জানো তো এই ডায়লগবোৰে যেন সকলোৰে অন্তৰ চুই গৈছে হৃদয় চুই গৈছে কিয়নো সাগৰৰ কথা তেওঁ কি আগতে গম পাইছিল নেকি বাৰু আৰু এটি কথা সাগৰত তেওঁ পৰি যোৱাৰ পিছত পৰি যায়কেনে তেওঁ আকৌ বাছে মানে বেলেগ একজনে ধৰি কেনে তেওঁক বচাই মানে তাৰ পৰা উঠায় তো এইবোৰ কথা প্ৰত্যেকটো কথাই যেন এক আলোড়নৰ সৃষ্টি কৰিছে হৃদয় চুই গৈছে আৰু এটা কথা মন কৰিব লাগিব সেয়া হৈছে যে সিনেমাখনত পলিটিক্সৰ কথা কৈছে বিজনেছৰ কথা কৈছে ব্যৱসায়ৰ কথা কৈছে গান লৈ যে ব্যৱসায় কৰা হয় সম্পূৰ্ণ কথাই তাতে লিপিবদ্ধ কৰিছে বা কৈ থৈ গৈছে গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ খালি বেচিব লাগে আৰু এটি কথা তেওঁ কৈছে যে পলিটিক্স কৰিব লাগে ৰাইজৰ লগত কিন্তু ৰজাৰ লগত নহয় হয়তো হয় তাৰমানে তেওঁ গানৰ মাজেৰে হয়তো কথাবোৰ কৈ গৈছে গানৰ উদ্দেশ্যৰে হয়তো সেইবোৰ কথা কৈ গৈছে যে শিল্পীৰ বাবে পলিটিক্স হৈছে ৰাইজৰ লগত কোনো ৰজাৰ লগত নহয় আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই হাৰ্টথ্ৰব অমৰ হৈ যাওক আৰু গোটেই অসমৰ লগতে ভাৰতবৰ্ষতে জাষ্টিছ ফৰ জুবিন দা হয়তো আমি গাই আছোঁ আৰু তেওঁৰ ন্যায়ৰ বাবে হয়তো আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি পৰা ডিজিটেল মিডিয়াটো এক ভাইৰেল অৰ্থাৎ আলোড়নৰ সৃষ্টি কৰিব পাৰিছোঁ কিন্তু ইতিমধ্যে তেওঁ কিন্তু ন্যায় হয়তো পোৱা নাই তো যিয়ে নহওক ৰৈ ৰৈ বিনালে তাৰে মাজতে হয়তো প্ৰকাশ পালে কেনেকুৱা ৰাইজৰ সমাদৰ লাভ কৰিব হেয়া হ'ব লক্ষণীয় আৰু আমি ইতিমধ্যে হয়তো জানিব পাৰিছোঁ বা দেখিব পাৰিছোঁ যে ৰৈ ৰৈ বিনালে হয়তো ভাল এটি জায়গা দখল কৰিব পাৰিব তো আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শেষ সিনেমা আৰু ট্ৰেইলাৰ প্ৰকাশ পোৱাৰ পিছতেই চাৰিওফালে প্ৰত্যেকটো সিনেমা হলতেই এটি দৰ্শনী নহয় দুটি দৰ্শনী নহয় গোটেই দিনজোৰা হয়তো দৰ্শনী থাকিব আৰু দৰ্শনীৰ বাবে হয়তো বহুতো জনসাধাৰণৰ ভিৰ হ'ব আৰু জনসাধাৰণে ইতিমধ্যে হয়তো টিকেটবোৰ বুক কৰাৰ বাবে যোজা চলাইছে বা অহৰহ চেষ্টা কৰি আছে